Hello, my dear friends. Director of Health Service Examination 2022 বাবে প্ৰস্তুতি চলাই থকা প্ৰতিগৰাকী বন্ধু-বান্ধৱীলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত জেনেৰেল নলেজ বা জিকে সম্পৰ্কে কেইটামান মিক্সড কোৱেশ্চন বিভিন্ন টপিকৰ প্ৰশ্ন সাঙুৰি লোৱা হৈছে আৰু তাৰে অতি দৰকাৰী 20টা প্ৰশ্ন ইয়াত আলোচনা কৰি লৈছো। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল আৰু আপোনালোকে যদি চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব। আহকচোন বাৰু প্ৰশ্নটো জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ OMR। আমি পৰীক্ষাত আপোনালোকে যদি দিব যাব আপোনালোকক কিহত লিখিব লাগিব OMR। এই OMR ৰ ফুল ফৰ্ম কি? অপচনেল মাৰ্ক ৰিডিং, অপচনেল মাৰ্ক ৰিকগনিশ্যন, অপটিকেল মাৰ্ক ৰিকগনিশ্যন এণ্ড অনলি মাৰ্ক ৰিকগনিশ্যন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপটিকেল মার্ক রিকগনিশন। অপশন সি আমার শুদ্ধ উত্তর। পরবর্তী প্রশ্ন, কথাকলি ইজ দ্য ডান্স ফর্ম অফ হুইচ স্টেট। কথাকলি নামৰ ডান্স কোন ৰাজ্যত প্ৰচলিত হয়? ভাৰতৰ কোন ৰাজ্যত প্ৰচলিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি কেৰালা। পৰৱৰ্তী প্ৰশ্ন, ধলা শদিয়া ব্ৰিজ ওয়াজ ইনগ্ৰেটেড অন। ধলা শদিয়া যেটো ব্ৰিজ হৈছে সেইটো কেতিয়া শুভাৰম্ভ কৰা হৈছিল, উদ্বোধন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2017। 2017 চনত ইয়াৰ উদ্বোধন কৰা হৈছিল 26 মে আৰু এই ধলা শদিয়া ব্ৰিজক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, দ্য তাজমহল ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। পৃথিৱী বিখ্যাত তাজমহল যি আছে এইটো কোন নদীৰ পাৰত অৱস্থিত? এইখিনি আমি প্ৰশ্ন কৰিব লাগে। তাজমহল ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে যমুনা নদীৰ পাৰত, যমুনা, অন দ্য বেংক অফ যমুনা। অপশন ডি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, কাৰ্গিল বিজয় দিৱস ইজ সেলিব্ৰেটেড অন। কাৰ্গিল বিজয় দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 16th of July। আপোনালোকে নিশ্চয় ইতিহাসত আপোনালোকে পাইছে 1999 চনত যেতিয়া ভাৰতীয় সেনাই পাকিস্তানক পৰাস্ত কৰিছিল কাৰ্গিলত, সেই দিনটো চিন স্বৰূপে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় প্ৰতি বছৰে 16 জুলাই তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ CDS অফ ইণ্ডিয়া। এইটো নতুনকৈ এটা পদ ক্ৰিয়েট কৰা হৈছিল যে তিনিটা বিভাগৰ মুৰব্বীবিলাক আছিল মুৰব্বী। এইটো হৈছে চিফ অফ ডিফেন্স ষ্টাফ আৰু ইয়াৰ প্ৰথমজন যিজন চিফ ষ্টাফ আছিল তেওঁ আছিল জেনেৰেল বিপিন ৰাৱাট। অপশন বি শুদ্ধ উত্তৰ। আৰু তেখেতে 8 ডিচেম্বৰ 2021 তাৰিখে এটি হেলিকপ্টাৰ দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰিছে। আমি নিশ্চয় সকলোৱে বাতৰি কাকত বা টিভিত আপোনালোকে এই বাতৰিটো চাইছিল বা পঢ়িছিল। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম দ্য কাশ্মীৰ ফাইলছ। কাশ্মীৰ ফাইল নামৰ এটা চলচ্চিত্ৰ কিছুদিন সমগ্ৰ আমাৰ ভাৰতখনকে জোকাৰি গৈছিল। এই চিনেমাৰ পৰিচালকজনৰ নাম আছিল বিবেক অগ্ৰৱৰ্তী। অপশন বি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভেটিকান চিটি। আৰু ই ইমানেই ক্ষুদ্ৰ আপুনি অনুমান কৰিব পাৰিছে যে ইয়াৰ মাটিকালি 0.49 স্কুৱেৰ কিলোমিটাৰ, আধা কিলোমিটাৰতকৈ কম, আধা বর্গ কিলোমিটাৰতকৈ কম হয়। পৰৱৰ্তী প্ৰশ্ন, হুইচ ডে ইজ সেলিব্ৰেটেড এজ দ্য হিউমেন ৰাইটছ ডে ইন দ্য এণ্টায়াৰ ৱৰ্ল্ড। সমগ্ৰ বিশ্বতে কোন দিনটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে 10th of ডিচেম্বৰ। অপশন আমাৰ ডি হ'ব। অপশন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব 10 ডিচেম্বৰত মানৱ অধিকাৰ দিৱস পালন কৰা হয়। কিয়নো 1948 চনত 1948 ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ এইটো ঘোষণা কৰা হৈছিল 1948 চনত 10 ডিচেম্বৰ তাৰিখে। সেইবাবে 10 ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, গোল্ডেন টেম্পল ইজ লোকেটেড ইন হুইচ চিটি। স্বৰ্ণ মন্দিৰ কোন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অমৃতসৰ। পাঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত আছে। পৰৱৰ্তী প্ৰশ্ন, ফেমাস স্পোর্টস পার্সন নীরজ চোপড়া ইজ অ্যাসোসিয়েটেড উইথ হুইচ স্পোর্টস। 2021 চনৰ যিটো
অলিম্পিক্স হ'ল টকিঅ' অলিম্পিক্স, এই অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰা হৈছে দ্বিতীয়গৰাকী স্বৰ্ণ পদক বিজয়ী। এতিয়া ক'ব লাগে যে এই নীৰজ চোপ্ৰা কি খেলাৰ লগত জড়িত, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জেভলিন থ্ৰ', অপশ্যন চি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ভূটান? আমাৰ চুবুৰীয়া প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ কাৰেঞ্চি বা তেওঁলোকৰ মুদ্ৰাক কি বুলি কোৱা হয়? গোল্ড ৰাম, অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য 35th ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ সৰ্বশেষ জিলাৰ নাম কি? অসমত বৰ্তমান 35খন জিলা আছে, তাৰে সৰ্বশেষ জিলাখনৰ নাম হৈছে তামুলপুৰ, আৰু ই 23 জানুৱাৰী 2022 পৰা ই জিলা হিচাপে 23 জানুৱাৰী 2022 ইমান তাৰিখে তেওঁলোকে জিলা হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পূৰ্বে জিলা হিচাপে স্বীকৃতি লাভ কৰা হৈছে বজালী। বজালী হৈছে 34th নাম্বাৰ ষ্টেট অসমৰ যিসকলে জিলা হিচাপে স্বীকৃতি লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ফাৰ্ষ্ট মেন টু ছেট ফুট অন দ্য মুন? চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ হৈছে নীল আৰ্মষ্ট্ৰং। তেখেতে চন্দ্ৰপৃষ্ঠত ভৰিছিল 16 জুলাই 1969 চন। পৰৱৰ্তী প্ৰশ্ন, দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনছ ইন ইণ্ডিয়া ৱাজ হেল্ড ইন দ্য ইয়াৰ? প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল? 1952 চনত, 1952। এইটো অপশ্যনটো ভুল হৈ আছে, 1951 হ'ব লাগিছিল। অনিশ্চয়কৈ ভুল হ'ব, ক্ষমা কৰিব। কুৱেশ্যন নম্বৰ 16, হু ইজ দ্য অথৰ অফ দ্য বুক উইংছ অফ ফায়াৰ? উইংছ অফ ফায়াৰ নামৰ এই কিতাপখনৰ লেখক কোন? আমি নিশ্চয় সকলোৱে জানো উইংছ অফ ফায়াৰ হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম, তেখেতৰ আত্মজীৱনী অটোবায়োগ্ৰাফি। গতিকে অপশ্যন আমাৰ ডি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ যিকোনো ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এইটো হৈছে সুচেতা কৃপালিনী, আৰু তেখেতে উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ হিচাপে আছিল 1963 চনৰ পৰা 1967 চনলৈ, 1963 পৰা 67 চনলৈকে আছিল, আৰু তেখেতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। 18 নম্বৰ কুৱেশ্যন, হু ইজ দ্য লিডাৰ অফ দ্য চিপকো মুভমেণ্ট? গছ-গছনি কটাৰ পৰা ৰক্ষা কৰিব লাগে এই আন্দোলনত যেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ বিষয়বিলাকে বা বিভিন্ন ধৰণৰ মানুহে গছ কাটিব যায়, তেতিয়া এই চিপকো আন্দোলন গছবিলাক সাৱটি ধৰিছিল যাতে তেওঁলোকে যিদৰে বেপাৰীবিলাক আহিছে তেওঁলোকে কাটিব নোৱাৰে, বা অন্য যিবিলাক চোৰাং বেপাৰী আছে তেওঁলোকে কাটিব নোৱাৰে। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে সুন্দৰলাল বহুগুণা। তেখেতে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল, আৰু তেওঁ যোৱা 21 মে 2021 তাৰিখে মৃত্যুবৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, হুৱেৰ ৱাজ দ্য আছাম ষ্টেট মিউজিয়ামছ? এইটো আচলতে হুৱেন হ'ব লাগিছিল। হুৱেন ৱাজ অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে 1940। ইয়াতে হুৱেন হ'ব লাগিছিল। হুৱেন ইজ দ্য আছাম ষ্টেট মিউজিয়াম এষ্টাব্লিছড? 1940 হ'ব। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, হোৱাট ইজ দ্য মিনিমাম এজ টু বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ এজন ব্যক্তিৰ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে? উত্তৰটো হৈছে 35 ইয়াৰ্ছ। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব, আৰু আপোনালোকে পৰৱৰ্তী কেনেধৰণৰ ভিডিঅ' বিচাৰিছে আপোনালোকে কমেণ্ট যোগে জনাব। মই নিশ্চয় সেই ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।